নমস্কাৰ, জয় হিন্দ জয় ভাৰত সকলোকে স্বাগতম জনাইছোঁ যাদৱ অসম ইউটিউব চেনেললৈ। এটা বহুতেই ভাল খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। IB চিকিউৰিটি ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা পুনৰ নতুন পদ মুকলি কৰা হৈছে। টোটেল পষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাব যে 4987 A to Z আপোনালোকক ডিটেইলছ দিবলৈ চেষ্টা কৰিম আৰু অসমৰ ল'ৰা ছোৱালীৰ বাবে পষ্ট আছেনে নাই সকলোখিনি তথ্য সহকাৰে আপোনালোকক দিবলৈ চেষ্টা কৰিম। যদি আমাৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কিনাৰতে থকা অল প্ৰেছ কৰি দিব নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। বন্ধু বান্ধৱীসকল, এইখিনি আপোনালোকে গমেই পালে IB চিকিউৰিটি এছিষ্টেণ্টৰ ওপৰত হয় আৰু আপোনালোকে ইয়াত টোটেল পষ্ট দেখিবলৈ পোৱা যাব যে 4987টা আৰু এটা কাৰণে আপোনাৰ কাৰণে ভাল 10 পাছ কৰা সকলোৱে এইখিনি পদত এপ্লাই কৰিব পাৰিব। এইখিনি হৈছে ইয়াত আপোনালোকে ডিটেইলছটো তললৈ স্ক্ৰল কৰি চাই থাকিব পাৰিব আৰু ন'টিফিকেশ্যন নিজে চেক কৰি ল'ব পাৰিব। ৰিক্ৰুটমেণ্ট বডি মিনিষ্টাৰ অফ হোম এফেয়াৰ্ছৰ পৰা আহিছে, আপোনাৰ যিখিনি আমাৰ গৃহ বিভাগৰ পৰা আহিছে। ইয়াত এক্সাম নেম আপোনাৰ কোনটো পষ্টৰ মানে দিছে মানে আপোনাৰ চিকিউৰিটি এছিষ্টেণ্ট এক্সিকিউটিভ এক্সামিনেশ্যন 2025 আৰু পষ্ট আছে আপোনাৰ চিকিউৰিটি এছিষ্টেণ্ট আৰু এক্সিকিউটিভ সেইকেইটাৰ ওপৰতে আছে, এক্সিকিউটিভৰ চিকিউৰিটিৰ ওপৰত আছে। আপোনালোকে বুজি পাইছে কি কথা ক'বলৈ বিচাৰিছোঁ। ভেকেঞ্চি ইয়াত দেখিবলৈ পোৱা যাব যে আপোনালোকক আগৰবাৰ ক'লোঁ আকৌ এবাৰ কৈ দিছোঁ মই 4987টা পষ্ট আপোনালোকে ইয়াত দেখিবলৈ পোৱা যাব আৰু ইয়াৰ এপ্লাই প্ৰচেছটো হ'ব আপোনালোকৰ অনলাইন মাধ্যমেৰে আপুনি এপ্লাই কৰিব লাগিব। আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ডেট আপোনাৰ 26 তাৰিখৰ পৰা এপ্লাই হ'ব, ঠিক আছে। 26 তাৰিখ অহা জুলাইৰ 26 তাৰিখৰ পৰা মানে কাইলৰ পৰা আপোনালোকৰ এপ্লাই প্ৰচেছ আৰম্ভ হৈ যাব আৰু 17 আগষ্টত লাষ্ট ডেট। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকক মই কৈছিলোঁ অকল চিম্পল 10 পাছ কৰিলেও হৈ যাব। এজ লিমিট আপোনাৰ ইয়াত 18 পৰা তেনেকৈ হ'ব, 18 পৰা 27 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ আপোনালোকৰ প্ৰথম হ'ব ৰিটেন টেষ্ট, টেইলাৰ 1 টেইলাৰ 2 আৰু ইণ্টাৰভিউ হ'ব আৰু লগতে মানে ৰিটেন এক্সামৰ লগতে আপোনালোকৰ এটা ইণ্টাৰভিউ পাতিব। আপোনালোকে ইয়াত চেলাৰী দেখিবলৈ পাব যে 21,700ৰ পৰা 69,100 টকালৈকে আপোনালোকে চেলাৰী পাবলৈ সক্ষম হ'ব। জব লোকেশ্যন আপোনাৰ এক্ৰছ ইণ্ডিয়া মানে অল ইণ্ডিয়াতে আপোনাৰ এইটো জব লোকেশ্যন আছে, ঠিক আছে। আপোনালোকে বুজি পাইছে। অফিচিয়েল ৱেবছাইট এইটো আপোনালোকে লিখি থোৱা আছে, এইটো www.mha.gov.in or www.ncs.gov.in সেইটো আপোনালোকে ইয়াত অফিচিয়েল ৱেবছাইট আপোনালোকে তাত চেক কৰিলে আপোনালোকে চেক আউট কৰিলে গম পাই যাব। আৰু ইয়াত মই দেখাই আছোঁ আপোনালোকৰ ইয়াত কোনখন ষ্টেটৰ কাৰণে কিমান দিছে আপোনালোকে পষ্টবোৰ চাই ল'ব পাৰিব। OBC ST SC কিমান আপোনালোকে চাই ল'ব পাৰিব, আপোনালোকে চাই লওক। এতিয়া আমাৰ এনেকৈ আমাৰ আছাম বুলি নাই, তেনেকৈ আমাৰ অকল মাত্ৰ গুৱাহাটী বুলি আছে। গুৱাহাটী আপোনালোকে চাই লওক। গুৱাহাটী আনৰিজাৰ্ভৰ কাৰণে আপোনাৰ আছে 63টা আছে, তেনেকৈ আপোনালোকে চেক আউট কৰি ল'ব পাৰিব। এইখিনি আপোনালোকে OBC MOBC কিমান পষ্ট আছে আপোনালোকে চেক কৰি ল'ব। এইখিনি ডিটেইলছ আছিলে। তাৰপৰা ন'টিফিকেশ্যন যোৱা 22 তাৰিখে ওলাইছে, আপোনালোকে 26 তাৰিখৰ পৰা এপ্লাই কৰিব পাৰিব আৰু ক'লোৱে মই আপোনালোকক এইটো আপোনালোকে 17 আগষ্টলৈকে লাষ্ট ডেট আৰু তাৰ আগতে আপোনালোকে এপ্লাইটো কৰি ল'ব। ভাল চাকৰিয়ে হয়, এইটো চিকিউৰিটিটো ভাল, একদম ভাল জবেই হয়। আৰু এজ লিমিট ইয়াত দি থোৱা আছে, চাই লওক আপোনালোকে 17/8/2025। তাৰ আগলৈ যোনখিনি হেৰি হৈছে তাৰ মানে প্ৰায়খিনি মানে 18 বছৰৰ পৰা 27 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ST SC 5 years, OBC 3 years, PWD 10 years আপোনালোকে এতিয়া দেখিব লাগিব এজ ৰিলেকশ্যন। এইখিনি চাই লওক কোনটো পষ্ট মানে আপোনালোকৰ কিমান কেটেগৰী আছে, আপোনাৰ হেৰি দি থোৱা আছে, কেইটকা আপোনালোকে এপ্লাই কৰোঁতে পইচা দিব লাগিব আপুনি চাই লওক। অল কেণ্ডিডেট 450 তেনেকৈ আপোনালোকে দিব লাগিব, মানে গোটেইখিনি কেণ্ডিডেটে 450 এনেকৈ দিব লাগিব। আৰু এপ্লিকেশ্যন ফিজ নীল, টোটেল ফিজ 450 ইমানটোৱে আছে। জেনেৰেল EWS OBC মেলৰ বাবে ইয়াত 450 ৰুপিজ কাটিব লাগিব আৰু এপ্লিকেশ্যন ফিজ 100 ৰুপিজ, মানে টোটেল 550 ৰুপিজ। এইখিনি আপোনালোকে গমেই পালে কিমান টকা ক'ত কিমান টকা পইচা ৰিচিপ্ট কাটিব লাগিব। সেইখিনিয়ে আজি আছিলে ডিটেইলছ। আৰু আপোনালোকক যদি IBৰ ওপৰত যদি আপোনালোকক আৰু তথ্য লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰিব, নহ'লে মোক মেছেজ কৰিব, মই আকৌ এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। ইমানখিনিয়ে আছিলে। যদি এই ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো টিপি অল প্ৰেছ কৰি দিব। আজি ইমানখিনিয়ে আছিলে। আকৌ লগ পোৱাৰ জয় হিন্দ জয় ভাৰত, বন্দে মাতৰম, জয় অসম, ধন্যবাদ।